সমূহ ৰাজ্যলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি কেমেৰাটো হাতত তুলি ল'লোঁ। ৰাতিপুৱাতে পুৱাই আমাৰ ঘৰত কোনে ফুল তুলিব আহিছিল নাজানো দেই। আৰু চাওকচোন, এয়া আচলতে ভোগালী বিহুৰ উৰুকাৰ দিনা বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে। এইটো ধেমালি হয় অৱশ্যে, এনেকুৱা ধেমালি কিছুমান হৈ থাকে, কিন্তু কেতিয়াবা ধেমালি সীমা চেৰাই যায়গৈ, তেতিয়া বেয়া লাগে। অকণ সৰু ধেমালিবিলাকে কিন্তু মনটো ভাল লগায়। আমাৰ ঘৰত আজি কি ধেমালি হ'ল চাওকচোন, মই অকণমান দেখাই আছোঁ। এয়া ফুলখিনি ইমান ধুনীয়াকৈ মই বেয়াকৈ সজাই থৈছিলোঁ, সেয়া ইমান ধুনীয়াকৈ সজালেহি, দেখিছেনে বাৰু? আৰু আপোনালোকৰ পিনে কেনেকুৱা কি হয় জনাবচোন। মোৰ হ'লে ভালো লাগিছে, এনেকুৱা একো নষ্ট নকৰাকৈ এনেকৈ ধুনীয়াকৈ সজাই থৈ গৈছে। ৱাল পাৰ হৈ আহি ইমানখিনি কষ্ট কৰি যে ইমান ধুনীয়াকৈ সজাই থৈ গৈছে, বহুত ভাল লাগিলে। কোনে কৰিছে তেওঁলোকলৈ ভোগালী বিহুৰ অশেষ ধন্যবাদ জনালোঁ আৰু বহুত ভাল পালোঁ। আৰু ভালো লাগে দিয়কচোন, এনে বিহু নালাগে। এতিয়া কাম বাঢ়িল অলপ, কোনোবা আহিছিল ঠিক নাই, ফুল তুলিব আহি গ'ল আৰু আমাৰ ঘৰত ফুল তুলিলেহি। আৰু অকণমান কাম বঢ়ালে বাৰু। মাঘ বিহুৰ উৰুকাৰ দিনা সাধাৰণতে এনেকুৱা ধেমালিবিলাক হয়। আৰু কাৰ ঘৰত কি হ'ল আপোনালোকে অকণমান ফটো দিব, নহ'লে জনাই দিবচোন, ভাল লাগিব, দেখি ভাল লাগে। আৰু কেতিয়াবা কিছুমান ঠাইত আকৌ বেছি অঘটন ঘটায় বা বেয়া কাম কিছুমান কৰে, তেতিয়া আকৌ বেয়া লাগে দেই। এতিয়া এনেকুৱা কিছুমান ধেমালি কৰিলে ভালো লাগে, বিহু লাগে। এইখিনি মোৰ কষ্ট হৈছে, কষ্ট মানে কি আৰু, সজাই থৈছে ধুনীয়াকৈ, মই আকৌ লেতেৰা কৰিছোঁ, হয়নে নাই বাৰু? এইখিনিহে। আমি আকৌ আগৰ পৰা বিহুৰ দিনা ৰাতিপুৱা একেবাৰে হাহাকাৰ লাগে দেই, কাৰ ঘৰত কি হ'ল সেইখিনি জানিবলৈ খুব মন যায়। আৰু একেবাৰে খবৰ লৈ ফুৰোঁ, কাৰ ঘৰত কি হ'ল চাই ফুৰোঁ। উঠি সেই ৰাতিপুৱা সময়খিনিতে বেছি কৰে কামটো, সেইখিনি সময়ত টোপনি আহে। আৰু সেই টোপনি যোৱা সময়খিনিতে যেতিয়া কামখিনি কৰিব, সেইখিনি ৰ'বও আমাৰ ধৈৰ্য নাথাকে, ৰখীয়া পহৰা দিবৰ কাৰণে। একেবাৰে ৰাতিপুৱা উঠি ঘূৰি ফুৰিম, কাৰ ঘৰত কি হৈছে খবৰ লৈ ফুৰোঁ। আৰু সেইকাৰণে সজোৱা ভাল দেখিয়ে মই আপোনালোকলৈ আগবঢ়ালোঁ দেই ভিডিঅ'টি। আৰু কাৰ ঘৰত কোনপিনে কেনেকুৱা ধৰণৰ কাহিনীবিলাক ঘটে, ঘটনাবিলাক ঘটে দেখাবচোন। আপোনালোকে কমেণ্ট কৰিব, নহ'লে ফটো শ্বেয়াৰ কৰিব, ভাল লাগিব। এনেকৈ কৰি থৈ যোৱাৰ কাৰণে ৰাতিপুৱাই অলপ হাঁহিলোঁ, গতিকে ধন্যবাদ থাকিল তেওঁলোকলৈ।